আকৌ নৃত্য হিমন্ত বিশ্বৰ তেজপুৰৰ পিছত ডিব্ৰুগড় ৰামেশ্বৰ তেলীৰ হৈ নাচি বাগি প্ৰচাৰ বিজেপিৰ নিৰ্বাচনী প্ৰচাৰত এতিয়া অন্যতম আকৰ্ষণ হিমন্ত বিশ্বৰ নাচোন তেজপুৰত হিমন্তৰ নৃত্যৰে নিৰ্বাচনী প্ৰচাৰ সুপাৰ হিট হোৱাৰ পিছত ৰামেশ্বৰ তেলীৰ হৈ প্ৰচাৰত ডিব্ৰুগড়ৰ ৰাজপথত হিমন্ত বিশ্বৰ উদ্দাম নৃত্য আকৌ এবাৰ মোদী চৰকাৰ বিজেপিৰ নিৰ্বাচনী গীতটো বাজি উঠিলেই যেন এতিয়া আকৌ এবাৰ নাচ হিমন্ত বিশ্বৰ মহেন্দ্ৰ সিং প্ৰশান্ত ফুকন আদিৰ সৈতে ডিব্ৰুগড়ত পদযাত্ৰাত অংশ লৈছিল হিমন্ত বিশ্বই কিন্তু বিজেপিৰ আন নেতা কৰ্মী সমৰ্থকৰ উৎসাহক কৰবাতে এৰি গ'ল হিমন্তই পদযাত্ৰাৰ সময়ছোৱাত সমৰ্থকৰ সম্ভাষণ গ্ৰহণ কৰি আগবাঢ়োতে সুযোগ পালেই আকৌ এবাৰ মোদী চৰকাৰ গীতৰ তালে তালে নাচি উঠিলে ডক্টৰ শৰ্মাই হাত চাপৰি বজাই নাচিলে দুই হাত ওপৰলৈ তুলিও নাচিলে হিমন্তই পূৰ্বতেও অসমবাসীয়ে ৰাজনীতিবিদৰ নাচোন দেখিছে তৰুণ গগৈৰ বিহু আৰু ঝুমুৰ নৃত্য সকলোৰে মনত আছে কিন্তু নিৰ্বাচনী প্ৰচাৰত হিমন্ত বিশ্বৰ এই নাচৰ যেন একোৰে তুলনা নাই একেৰাহে দ্বিতীয় দিনা ইটোৰ পিছত সিটো সমষ্টিত নাচি বাগি হিমন্ত বিশ্বৰ এই প্ৰচাৰ তেজপুৰ ডিব্ৰুগড়ৰ পিছত আকৌ ক'ত হিমন্তৰ নাচ দৃষ্টি নিবদ্ধ আছে অসমবাসীৰ নিশ্চয় অপেক্ষা কৰিব আপুনিও ডিব্ৰুগড়ৰ পৰা হোমেন ফুকনৰ ৰিপৰ্ট প্ৰাগ নিউজ